পাক্কা বেতবাৰীৰ পহুমাৰা জিলা পৰিষদত অস্তিত্বৰ সংকটত দলবাগৰা নেতা কেৱল ক্ষমতাৰ বাবে দল কৰা লোকক সমৰ্থন নকৰে সাধাৰণ ভোটাৰে। সাধাৰণ ভোটাৰৰ ওচৰত মুখ ঠেকেচা কংগ্ৰেছ এৰি যোৱা নেতাৰ। কংগ্ৰেছৰ টিকট নাপাই ৰাইজৰ দলৰ প্ৰাৰ্থী হোৱা মমতাজক বিশ্বাস কৰিবলৈ টান পাইছে ভোটাৰে। পহুমাৰাত কংগ্ৰেছ প্ৰাৰ্থী সাইমন নেহাৰৰ জয় নিশ্চিত বুলি দাবী উত্তৰ বেতবাৰী গাঁও পঞ্চায়তবাসীৰ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত এনেকুৱা এটা অনুভৱ হয় যে সাইমন নেহাৰ ডাঙৰীয়াৰ লগত যিবিলাক আঞ্চলিক পঞ্চায়তৰ সদস্য আছে আৰু লগতে আমাৰ যোনটো ৱাৰ্ড মেম্বাৰ অৰ্থাৎ মানে ৰাইজৰ মনোনীত যিবিলাক প্ৰাৰ্থী আছে আমি সবখিনি প্ৰাৰ্থীয়ে মানে বিপুল ভোটত জয়ী হ'ম। পঞ্চায়ত নিৰ্বাচনত পাক্কা বেতবাৰী সমষ্টিৰ কালদিয়া আৰু পহুমাৰা জিলা পৰিষদত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে অখিল গগৈ ৰাইজৰ দলে। অখিল গগৈ ৰাইজৰ দল পাক্কা বেতবাৰী সমষ্টিত পঞ্চায়ত নিৰ্বাচনত কোনো ফেক্টৰ নহয় বুলি কংগ্ৰেছ কৰ্মীসকলে উল্লেখ কৰাৰ লগতে পহুমাৰা জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী সাইমন নেহাৰ বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে। পহুমাৰা জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মাননীয় সাইমন নেহাৰ ডাঙৰীয়ানী আমাৰ ইয়াত যথেষ্ট সংখ্যক ভোটত আগবাঢ়ি যাব। এইটো আমি আগতেও কৈছোঁ, এতিয়াও কম, অহা দিনতো আমি এইটো ক'ব পাৰোঁ যে আমাৰ উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী যথেষ্ট ভোটত ব্যৱধানত আগবাঢ়ি যাব। উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ বিভিন্ন স্থানত শুকুৰবাৰে কংগ্ৰেছ প্ৰাৰ্থী সাইমন নেহাৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগে লগে আই মাতৃসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। পহুমাৰা জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী সাইমন নেহাৰৰ লগতে আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাৰ্থী উৰমী চৌধুৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। পহুমাৰা জিলা পৰিষদৰ সদস্য ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী সন্মানীয় সাইমন ডাঙৰীয়ানীয়ে আমাৰ উত্তৰ বেতবাৰী নহয় গোটেই ৫ নং পহুমাৰা জিলা পৰিষদ এৰিয়াত দিনে নিশাই ঘূৰি আছে, কষ্ট কৰি আছে আৰু ব্যাপকভাৱে ৰাইজে সঁহাৰি জনাইছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত এনেকুৱা এটা অনুভৱ হয় যে সাইমন নেহাৰ ডাঙৰীয়াৰ লগত যিবিলাক আঞ্চলিক পঞ্চায়তৰ সদস্য আছে আৰু লগতে আমাৰ যোনটো ৱাৰ্ড মেম্বাৰ অৰ্থাৎ মানে ৰাইজৰ মনোনীত যিবিলাক প্ৰাৰ্থী আছে আমি সবখিনি প্ৰাৰ্থীয়ে মানে বিপুল ভোটত জয়ী হ'ম। এইখিনি আমাৰ অলৰেডি পিকচাৰ এটা ক্লিয়াৰ হৈছে। বেছি সংখ্যক ভোট লাভ কৰিব, ইতিহাস সাক্ষী আছে। যিমানবাৰ পঞ্চায়ত নিৰ্বাচন হৈছে আমাৰ এই উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ পৰা মানে কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীয়ে সকলো সময়তে বেছিকৈ ভোট লাভ কৰে। এইবিলাক কোনো ফেক্টৰ নহ'ব, এইটো কাৰণেই নহ'ব যে ৰাইজৰ দল এতিয়া কামহে কৰি আছে, তেওঁলোকৰ কোনো ধৰণৰ অস্তিত্ব আমাৰ সমষ্টিত আমাৰ এইখন সমষ্টিত এতিয়ালৈকে দেখাব পৰা নাই। আৰু আমাৰ এজন বাকপটু আৰু কৰ্মপটু বিধায়ক ডাঙৰীয়া আছে সন্মানীয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, তেখেতে যিখিনি সৰুক্ষেত্ৰী সমষ্টিত কাম কৰিছে আৰু তেখেতৰ বলিষ্ঠ পদক্ষেপে সৰুক্ষেত্ৰী সমষ্টিক অসমৰ ভিতৰত আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। গতিকে ৰাইজ ইমান বুৰ্বক নহয়, তেওঁলোকে জানে, ৰাইজে বুজি পায়, সকলো মানে চাই আছে ৰাস্তা ঘাট। গতিকে ৰাইজে ব্যাপক সঁহাৰি জনাইছে আমাৰ দলীয় প্ৰাৰ্থীসকলৰ প্ৰতি। গতিকে আমি আশা কৰিব পাৰোঁ যে ৰাইজৰ যিখিনি সঁহাৰি এই সঁহাৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত মানে সৰুক্ষেত্ৰী বা পাকা বেতবাৰী সমষ্টিত ব্যাপক হাৰে ভোট লাভ কৰিব আৰু জয়ী হ'ব। ধন্যবাদ। যিগৰাকী প্ৰাৰ্থী কংগ্ৰেছ দলৰ সাইমন নেহাৰ আপোনালোকৰ মাজলৈ আহিছে, আমাৰ ৫ নং পহুমাৰা জিলা পৰিষদৰ সদস্যপদৰ প্ৰাৰ্থী আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সাইমন নেহাৰ ডাঙৰীয়ানীক আমাৰ ৰাইজে যথেষ্ট পৰিমাণে আদৰি লৈছে আৰু আমি অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ দলীয় প্ৰাৰ্থী তাৰমানে তিনিওগৰাকী, ধৰক আমাৰ দলীয় প্ৰাৰ্থী 2জন, জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পৰ্যায়ৰ সদস্যপদৰ প্ৰাৰ্থী আৰু আমাৰ ৰাইজৰ মনোনীত যিখন সদস্যপদৰ প্ৰাৰ্থী তিনিওগৰাকীকে ৰাইজে আদৰি লৈছে আৰু বিপুল ভোটত 80% ভোটে তেওঁলোকে আমাৰ ৰাইজৰ পৰা সঁহাৰি লাভ কৰিব। আৰু আমাৰ যিখিনি অনুভৱ আমাৰ উত্তৰ বেতবাৰী আঞ্চলিক পঞ্চায়তৰ জিলা পৰিষদৰ আৰু গোটেইকেইটা আমাৰ সদস্যপদৰ প্ৰাৰ্থী নিশ্চিতভাৱে জয়ী হ'ব, এইখিনি আমি ৰাইজৰ পৰা অৱগত হ'ব পাৰিছোঁ আৰু আমি নিশ্চিতভাৱে ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আদৰ্শ আৰু তেওঁলোকৰ যিখিনি আমাক সঁহাৰি জনাইছে তাৰ বাবে আমি চিৰকৃতজ্ঞ তেওঁলোকৰ ওচৰত থাকিম বুলি মোৰ এটা ধাৰণা আৰু তেওঁলোকে আমাক যথেষ্ট পৰিমাণে সহায় আৰু সহযোগিতা কৰিব বুলি মোৰ আত্মবিশ্বাস আৰু তেওঁলোকৰ পৰা আমি এইখিনি আশা কৰিব পাৰিছোঁ। এইখিনি মোৰ অনুভৱ হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক,
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।